ছাৰ তোৰ ইমান গেহৰা দোস্তি আছিল। কি দোস্তিয়ে চবে কৰণ অৰ্জুন বুলি কৈছিল আমাক। পিছে ৰেণু ই এক নম্বৰ খচ্চৰ গম পা নাই তই? অলপ চলপ নহয় বাৰু। এই খচ্চৰ কং নেকি? নালগে দিয়ক কবা। কম মই চালা। কিবা কৰছি নেকি? কি কৰছিনো সি? যি আপি পাগলা। প্ৰথমে তোৰ মোবাইলত ফোন কৰিছিলো আপি চলিৰ মাত দি ফেলে। তোক যে কালি গা ধুই থাকোতে সি ফোন এটা বুলি কৈছিল, সেইটো ময়ে ফোন কৰিছিলো। আপি চলি মাত দি ফেলে বঢ়িয়াকে কলো যে কোবৰাক মোৰ বিৰাট ভাল লাগে। তাৰ পিছত সি কয় ময়ে কোবৰা দিয়া। তাৰ পিছত সি তাৰ ফোন নাম্বাৰটো মোক দিছি, তোৰ নাম্বাৰত ফোন কৰিব মানা কৰছি, তই বোলে এচিষ্টেণ্ট বোলে তাৰ। চালা খচ্চৰে এইগিলাহে কৰছা। তোক লাগে নেকি? হ'ব দিয়ক ছাৰ, ভুল হৈ গেল। ভুল হোৱা কথা কবা ইছা। সি বোলে একেবাৰে গলে বিয়াই পাতে বোলে। সি বোলে বিৰাট হেণ্ডচাম বোলে। এতিয়া আপিক বোলে সি বোলে পাত্তাই নেদে। না খচ্চৰ কোন আপিক পাত্তা নেদায় তই? চালা নিজক এটা কুকুৰ বুলি নপচে। হ'ব দিয়ক ছাৰ, কিমান কথা শুনয়। চালা নিমখ হাৰাম। আমাৰ বন্ধুত্ব কেনেধৰণৰ আছিল গম পা? তাকেইতো ছাৰ, জানবা ইচ্ছা আছে, কওকচোন কেনেধৰণৰ? জানবা ইচ্ছা আছে তোৰ? শুন। শুনাকচোন। কৰণ অৰ্জুন বুলি আমাক এনে কোৱা নাছিল। ৰেণু মই কৈ আছো বাদ দি একো দৰকাৰ নাই দে কুকুৰক। ছাৰে অলপ বেছি কৰে এইগিলা। বাদ দি বাৰু ৰেণু, এতিয়া মই কি কৰিম তই কচোন? কি কৰবি আৰু, তোৰ যি ইচ্ছা সেয়ে কৰ আৰু, মইতো একো কবা নোৱাৰো না। মানে কি কবা খুজিছে ধেনু ছাৰ? নে তোৰ ছাৰক মই এৰেষ্ট কৰিব লাগব? কিন্তু তই টেনচন নলবি ৰেণু, তোক এনকাউণ্টাৰ কৰা নাযায়। টেনচন নলবি, বৰ বেছি কেইদিনমান জেল হ'ব, তাৰপিছত ওলাই আহিব পাৰিবি। আৰু তোক কোনেও থানাত নামাৰে। দে হ'ব দে, তই যিটো ভাল দেখা। কেৱল মাইকেলক নিবা নালগে দে, মোকে একলে নি। ছাৰ আপোনাৰ কিবা এটা হলে মই কি কৰিম? একো নহয় দে, ধেনুৱে কৈছি নহয় কেইদিনমান জেলত থাকি পেলাই আহিবা পাৰিম। পাৰবি, মোৰ ওপৰত বিশ্বাস ৰাখ তই। কৈছো দে, পিছে দেৰি কৰি লাভ নাই যো। যো বেয়া চেয়া নাপাবি আৰু, উপায় নাই, মোৰো দায়িত্বৰ কথা আছে না। বুজি পাইছো দে যো। ছাৰ টেনচন নলবি মাইকেল, বহুত জলদি আহিম দে মই। হ'ব দিয়ক ছাৰ। দে ধেনু যো। যো কুকুৰে গতে ছাৰক ইমান বন্ধু বুলি ভাবে, তথাপিতো নিলাক। হ'ব দে, তথাপিতো সি বিশ্বাস দিছি যিহেতু জলদি আহিবা পাৰিব, কেইদিনমান থাকিম দে আৰু একলে মই। ঐ জনি, তই কি বস্তুৱে ধৰি আনলি সঁচাকে, আকৌ ইমান কম সময়ৰ ভিতৰত? সেইটো বাদ দি, ই মোৰ লগৰ হয়, গম পাইছা না তই? লগৰ? তোৰ লগত আৰু তোৰ কি সম্পৰ্ক? তাৰ সম্পৰ্ক নহয়, বহুত পুৰণা সম্পৰ্ক। তোৰ পৰা আমি একেলগে ডাঙৰ দীঘল হৈছিলো, গম পাইছা না? কিন্তু পিছত মাহঁতে মোক গুৱাহাটীত লৈ গেলাক না পঢ়বা, তাৰ পৰা ইয়াৰ লগত লগ এৰা এৰি হৈ গেল মোৰ। তই কোবৰাৰে লগ? কোবৰা চোবৰা নহয়, ইয়াৰ নাম ৰেণু। আৰু তোৰো নাম একো জনি নহয় দে, তোৰো নাম ধেনুৱে। ৰেণু ধেনু। গাঁৱত চবে আমাক কৰণ অৰ্জুনৰ লগত মিলাইছিল। বাপ্পা ঐ, কিন্তু এতিয়া জনি কি কৰবি? একদম এনকাউণ্টাৰ কৰবা দিছি। নালগে দে এনকাউণ্টাৰ কৰবা, কেইদিনমান জেলত থাকি যাব দে। পাগলা হৈছা নেকি? কৰি যাব দেখোন তোৰ। যাওক দে চাকৰি, বহুত বুজে ফেলে আনছো আৰু, তাৰ পিছত সি চোন নকৰে দে। কবা নোৱাৰো সিগলা ছাৰৰ লগত কথা পাতবি। দে হ'ব দে। যা ৰেণু, অলপ ৰেষ্ট লগে তই ভিতৰত। দে হ'ব দে, ময়ো এতিয়া আহোতে এখন মোৰ ঘৰ এনে হৈছে দে। হ'ব দে, যা ভিতৰত। তই নহলে তয়ো যা, অলপ কথা পাতিম। দে হ'ব দে, পিছে যো। তই ইও আচলৰে লগ আছিল? নহব ঘন্টা, এনকে নৰো বাল্টিঙে এটি ঔষধ খাবা। কিবা বেলেগ ঔষধে দিবা লাগব, নহলে এনকে মুটিয়ে মাৰা যাম আৰু মই। বাল্টিং লৈ ফুৰবা লগা হৈছে মোৰ। যায়ে থাকো ভেকৰ ঘৰক লাগি। ভেকো, ভেকো, ঘৰত আছা? বাবু, দাদেৰেক মাতচোন তই। কি বেমাৰ ভালে পানাই নেকি তই? পানাই দে দাদেৰেক মাত। মাতি আছো ৰ। দাদা, দাদা আহিছে। কি বাল্টিং চাল্টিং লৈ পেলাই ঘূৰি আছে যে তই? আৰু ৰুমটো ইমান গন্ধ কিয় হৈছে? মোটা বাবুয়ে মুতছি বোধ হয়। কি প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম মানে এইটো ঔষধ খাবা নৰুৱে ভেকো, বেলেগ ঔষধ নহব নেকি? আৰু কি বেলেগ ঔষধ খা, ভাল হোৱা ইচ্ছা আছে নে তোৰ? বাবু, তই এইটো মই মুতছা হয় না? পাগলা হৈছে নেকি? মই আৰু ঘৰৰ ভিতৰত কিয় মুতিম? মুতলি ইমান মোটা গন্ধ কিয় ওলাই আছে? মই কি জানো, তই মুতছা বোধ হয়। ভেকো, বাবুই মুতা নাই দে। তই আৰু কেনেকে গম পালি? এইটো গন্ধ মোৰ মুটাৰ পৰাই ওলাই আছে দে। তোৰ মুটাৰ পৰা মানে বাল্টিংটোৰ ভিতৰত বেলেগ নাই দে, মোৰ মুটাই আছে। তই বাল্টিঙৰ ভিতৰত মুতি ফেলে মোৰ ঘৰত আহিছা? কথা কবা আহিছা, মইহে গম পাইছো। অনবৰত ওলাই থাকে মুটা। এনকে মুটা লৈ ঘূৰবা লগা হৈছে মই। বাল্টিংটো লৈ আনবা লাগে নেকি? কৰবি, মিনিটে লাগিয়ে থাকে। বেলেগ কিবা ঔষধ দিয়ে? নহব, এইটো ঔষধে খাবাই লাগব 7 দিন। মানে কি বেলেগ উপায় নাই নেকি আৰু? নাই, ভাল হবাক লাগি খাবাই লাগব। নহয় দে, 3 দিন খালিয়ে দেখোন, আৰু 4 দিনহে খাবা লাগে। হবা নৰুৱে, 4 দিনক লাগি বাচি থাকিম না মই? দেখোন মুটিয়ে মাৰা যাম এতিয়া মই। একো নহয় দে, একো মাৰা নাযাম। এতিয়া তই কেৱল ভাই মুটাৰ বাল্টিংটো লৈ পেলাই যায়ৰ পৰা, নহলে তোৰ সেই মুটাৰ বাচনা এতিয়া মাৰা যাম। হ'ব দে, পিছে যাই থাকো, উপায় নাই যিহেতু খাবাতো লাগবই। খাবাই লাগব। ধেনু কেইদিনমান থাকবা লাগব নো এতে? নাংগে দে, এসপ্তাহ মান থাকলে হৈ যাব। দে হ'ব দে, তোৰ বিশ্বাসতে আহিছো আৰু। তাৰ পৰা তোৰ ফোনটো ইমান বাজি আছে, ফোনটো ৰিচিভ নকৰা কিয়? কৰিম ৰ। তই পিছে অলপ পিছত খানা আহি পাব দে। দে হ'ব দে, তই পিছে আছা না নিংনিপাৰাতে ইতা? কালিক লাগি আছো, কালিৰ পৰা যাম। দে হ'ব দে। তই বহচোন। ইয়াৰ বিশ্বাসতে আহিছো, নহলে নাহিলো হয় ঘণ্টা। তোৰো না যিমান হলেও জীৱনটোত একমাত্ৰ বন্ধু, তাকে ভাবছিলো মই।
কি হ'ল জনী ইমান ফোন কৰিছে ফোনটো ৰিচিভ কৰা নাই যে নহয় সেই কোবৰাৰ লগতে আছিলো মই গম পাইছো ৰ সি বোলে তোৰ বোলে কিবা বোলে লগ ওলাল সিয়াক বোলে তই এতিয়া এনকাউণ্টাৰ কৰিব নোৱাৰা বোলে এই ছাৰ আপুনিও যে কৰ কি কথা কয় সি ওচৰত থকা কাৰণে সেনেকে কৈছো তোৰ ঘণ্টাৰ লগ আৰু সি চুৰ এটা ক'ত সৰুতে লগ আছিল বেলেগ আৰু ছাৰ মোৰ প্ৰমোচনটো হ'ব না কিয় নহ'ব নিশ্চয় হ'ব মই আৰু ভাবিছো তোৰ কি হ'ল এনকাউণ্টাৰ কৰাৰ আগত পুৰা চেক টেক কৰি ল'বি দে তাক ভালকে টেনশ্যনে নল'ব কালি খতম সি বঢ়িয়াকে তাক খতম চতম কৰি পেলাই কালি যাম আৰু দে অকল মোৰ প্ৰমোচনটো হ'লেই হ'ল টেনশ্যনে নল'বি ডাঙৰ অপৰাধী এটা একদিনতে ধৰি দিছ তই পিছে জনীক আপুনি কি বুলি ভাবছি জনী হয় মই খাই বিৰাট ভাল পাওঁ কণী দে খাবি দে কণী কালি একেবাৰে এটা খতমটো কৰি পেলাই আহিবি অ'কে ছাৰ ঘণ্টা কিবাকে প্ৰমোচন হ'লে আৰু মোক কোনি পায় তালুকদাৰ খচ্চৰকো ভালকে লেভেল দিব পাৰিম ঘণ্টা বৰ এক্টিং কৰিলো ময়ো তাৰ লগত কুকুৰে সঁচা সঁচি কওঁ বুলি ভাবছি আগত ধেনু নাই এতিয়া জনী হয় মই জনী ঘণ্টাৰ বন্ধু সি মোৰ খতম কৰাৰ আগত চকুত বান্ধি ল'ব লাগিব তাৰ হ'লে আৰু ওপৰত যায়ও মোক বেয়া পাব না চালা কুকুৰ সিগলা তই ঘৰিয়ালৰ পানীহে দেখুৱাইছিলি চকুত এই কৰণ অৰ্জুন কুকুৰে সিগলা বুদ্ধি বাৰ্তা কৰি পেলাই মোক আনলাখি বোলে মোক চকুত বান্ধি লৈ পেলাই গুই লৈ বোলে ই মানে আগত ধেনু হৈ থকা নাই এতিয়া ময়ো আগৰ ৰেণু হৈ থকা নাই ময়ো কোবৰা হয় কোবৰা বুলি ফেটি সাপ বুলি নাভাবি এনে কন্দা হয় গিলি পেল ঘণ্টা মাৰবা পাৰবি মোক কেৱল এৰে পৰা ওলবা লাগিলে এটা বস্তু মই হেৰাব লাগিব কণাই সহ্য কৰিম তোৰ জনী তোৰ ভালকে বাহিৰ কৰি আছো মই কণী ভাত খা খাম ৰ কিন্তু তোৰ চুলিৰ কাটটো ভাল লগা নাই মোৰ তই কি ভাল লগা নাই মই তোক চুলিৰ যিটো কাট দিম না আপি পাগলা হৈ যাব পাগলা তই নাপিত আছিলি নেকি নাপিতৰ কথা ক 10খন পাল্লাৰ মোৰ চুলি কাটবা লাগে দাড়ি কাটবা লাগে নাকৰ নোম কাটবা লাগে চব এভৰিথিং কিনো কয় তোক দেখাতো অলপ অৱশ্যে হেন লাগছি কেঁচি এখন লৈ আহ বঢ়িয়া হেয়াৰ কাট দিম তোক পাৰি অৱশ্যে মোৰ গাৰ্লফ্ৰেণ্ডেও মোৰ চুলিৰ কাটটো ভাল নাপায় তোৰ পইচা দিবা নোৱাৰো দেই এৰে ভিতৰত আৰু মই পইচা কি ঘণ্টা কৰিম দে হ'ব দে মই লৈ আনো ৰচাৰ হাতক নকবি কিন্তু দেই দে নকওঁ দে তই ভাতকেইটা খাই লচোন কেঁচি এখনত যোগাৰ কৰো যা ঘণ্টা ইটা চাওঁ কোবৰাক কেংকে ৰাখবা পাৰে পুৰা চুলি টাকলা কৰি ল'ম ঘণ্টা কাপোৰ যোৰা বদলাই ল'ম ঘণ্টা চিনি পাব আৰু বেছি দিন নাই দেই কেইদিন পিছত তই মোক ছাৰ বুলি ক'ব লাগিব গম পাইছা নাই দে হ'ব দে সেইটো কথা শুনাই থাকবা নালাগে নামে কিয় নুশুনাম প্ৰমোচন হৈ আছে মোৰ ছাৰ বুলি কোৱা প্ৰেক্টিচ কৰিব পৰা হৈছে তই দে হ'ব দে সেইগিলা পিছতো হ'ব আগত কোবৰা খতম কৰি লচোন খতম কি কালি ৰাতিপুৱাই চাফা আহি নৰো দে আৰু এইটো যিহে বস্তু তাক খতম কৰে ইমান সহজ নহয় আৰে ভাই সি গম পা নাই না কেতিয়াবা অলপ মাথাটো খাটাৱা কৰবি দে হ'ব দে তাৰ চাহ লগ গৰম আৰু লগত কণী দুটা তই কোনিয়ে তাৰ মই লালবাবু বিহাৰী আজি ৰাতিপুৱা ৰামৰ লগত আহিছো মোক নকোৱাকে থানাত জাকে দেখা নাই কিয় হ'ব দিয়ক চাহ খং কৰিব নালাগে হ'ব দে মোক দি কণী দি তাৰ আপুনিও লগ দে হ'ব দে দি আৰু ৰামু ক'ত আছে তাৰ ৰামৰ গাটো বেয়া বোলে ঘৰত গৈছে দে হ'ব দে দি তাৰ ৰামে কৈছে আপুনি কণী খাই বহুত ভাল পায় বোলে মই জনী হয় খাই বিৰাট ভাল পাওঁ কণী লগ ছাৰ এই দুটা তইহে পালি না আৰু বেছিকে আনবা নৰলি হ'ব দিয়ক ছাৰ কালি খুৱাম মানে ঘৰত দেৰি হৈ আছে মাইকী ৰখি আছে মই এতিয়া যাই থাকো যা আৰু ৰামুক ৰাতিপুৱা জল্দি আহিবা দিবি গা বেয়া মোক একবাৰ ক'ব লাগে না নুসুধা নুবোলাকে তোক আনবা নালাগে নহয় মই দিয়ক ছাৰ তাক মই যাই পেলাই কৈ দিম দিয়ক যা তই কণী নাখা যদি মোক দি কিয় নাখামে খা নেকি পুৰা খচ্চৰক বা ভাত চাত দিলাক নে নাই দিছি বোধ হয় নেদাকে থাকব না আৰু কেৱল পোৱা কামটো কৰি দিবি তই দে হ'ব দে ছাৰ চিনি পাইছ তই কাক খচ্চৰ কবাইছা ক'ৰ পৰা আহিছা তই কি লাগে তোক মাথা নষ্ট হৈছে যাই পৰা মোৰ বাইছি তিতা পুৰা কামৰি আছে ঘণ্টা কোবৰা বুলি ফেটি সাপ বুলি ভাবছা নেকি এনে কন্দা গিলি পেলম তই আমাৰ ছাৰৰ ডাইলগ কেনেকে গম পালি আৰু আৱাজটো দেখোন পুৰা ছাৰৰ নিচিনা দাড়িখিনি ওলাই দিলি গম পাই চিনি পাইছা সঁচাকে ছাৰ দেখোন আপুনি চুলি তুলি দেখোন খুৰাই পেলছি নাই নহলে ছাৰক আৰু কালিৰ পৰা নাপালি হয় কি হৈছে ছাৰ সেই খচ্চৰ বন্ধু ধেনুই এইগিলা এনে ঘৰিয়ালৰ চকুৰ পানী দেখে পেলাই মোক লৈ গৈছি তাতে গম পাইছা কিনো কয় সি বন্ধুৰ নামত কলংক মই যদি এনেকে নাহো কালি ৰাতিপুৱা সি মোক খতম কৰে গুইলে ফেলে কুকুৰে প্ৰমোচনৰ মাথা মাৰে বিৰাট বোলে কৰণ অৰ্জুনৰ দোস্তি আছিলে আপোনালোকৰ নাপাও না সি যে এনে খচ্চৰ হৈ গৈছে তাৰপিছত কিবাকে বিলেট কেঁচি চেঁচি যোগাৰ কৰিলো তাক মাৰি বেলতেও থৈ আহিছো কিনো কয় কাক তাতে যোনী ভাত চাত দিয়াকে থাকে বেহুজ হৈ গৈছে ঘণ্টা পিছত এনেকে কাপোৰ চাপোৰ যোগাৰ কৰি কিবাকে পলাইছো কাপোৰ খিনি আৰু ক'ত পালা তাতে দুটা চুৰ লগ পাইছিলো বিহাৰী সিহঁতৰ পৰা আনছো এইগিলা কাপোৰ তাই সেই কোবৰাৰ লগত গেম খেলে সুদাই নেৰো কুকুৰক মই ছাৰ আপোনাক চেলিউট দিছো দিয়ক মানি গৈছো আপোনাক পিছে কোবৰাক কি বুলি ভাবছা মোৰ লগত বিশ্বাসঘাতকতা ভালকে কৰিছে কি কৰিব তাক বহাব নেকি বহাম কুকুৰক মই অন্তৰত বিৰাট আঘাত দিছি সি মোক কোবৰাক চিনিবা নাই সি ৰাতিপুৱা গম পাব সি বল আজি এৰে পৰা আমি জল্দি পলাব লাগে ছাৰ নহলে সি ডাইৰেক্ট এতে আহিব তাক সুদাই নেৰো মুঠতে মই ছাৰ পুৰা বহাই দিব ইমান বেয়াকে মাৰছি গোটেই ৰাতি পৰি আছো এতে উঠবা পাৰা নাই মই সি এইগিলাখানে কৰছি চুলি তুলি ঘূৰি ফেৰে গৈছি সি ছাৰ তাৰপিছত মাৰছি ঠিকছে মোক ঘণ্টা চেছ দে মোৰ প্ৰমোচন চেছ তোৰ কিহৰ ৰাতিখান তোৰ চুলি কাটবা লগা হ'ল ছাৰ সি বঢ়িয়া হেয়াৰ কাট দিম বুলি কৈছিল চালা খচ্চৰ তোৰ ধৰি চালা মোৰ এতিয়া প্ৰমোচন নহব
প্ৰমোচনৰ কথা বাদ দি এতিয়া তাক বিচাৰিব লাগে জল্দি যাও কিন্তু সি পললাক কিয় তাক তো মই বুজে কৈছিলো মালটোৱে হেনে মই কৈছিলো না তোক বুঢ়াক তই কি বস্তু বুলি ভাবছা তাৰ ফোন লগচোন তাক ফোনটো কৰো ৰচোন হেল্ল' তই ক'ত আছা নো চুৰ য'ত থাকবা লাগে কিয় এইটো কাম কৰিলি কচোন তোক মই কৈছিলো না যে মাত্ৰ 7 দিন মান থাকি যাব পাৰিলি হয় চালা খচ্চৰ চকুত বান্ধি পেলাই গুইলা তই মোক হা মোক মাৰি পেলাই প্ৰমোচন লাগে তোক নে কালি কণী দুটা খাইছিলি না তোক এইগিলা কথা কোনে কৈছি কপালে মোৰে লাইথম তোক মাত্ৰ একবাৰ লগ পাবা দি তোৰ অৱস্থা মই কি কৰি আছো চাই থাক কোবৰাৰ লগত তই গেম খেলা হা দে ৰেণু তোক মই ভালৰ কাৰণে কৈছো তই আহ জল্দি এইগিলাখান চব মিছা কথা চুপ বুলি কৈছো একদম চুপ তই এটা বন্ধুৰ নামত কলংক তোৰ যদি মই তালু ফেটাব নোৱাৰো না মোৰ নাম কোবৰা নহয় ৰেণু তোক মই এইটো ভালৰ কাৰণে কৈ আছো তই ৰেণু বুলি কবাইছা হা ৰেণু নকবি কোবৰা বুলি ক কোবৰা হাল্লা মোৰ লগত পাংগা ল'বা তই কোবৰা হয় মই কোবৰা বুলি ফেটিহা বুলি নাভাবি এনাকন্দা হয় গিলি ফেলম আৰু আন এটা নাম কি জানা না কাউৰা ৰাগ বুলি কৈছো এতিয়া শুন তোক মোৰ পৰা কাইও বাচাব নোৱাৰে মত ৰাখি মোৰ পৰা তোক কাই বাচাই সেইটো চাই ল জনি হয় জনি তোৰ কণীও জল্দি উলিয়াই আছো দে মই জীৱনৰ 1 নম্বৰ বন্ধু বুলি ভাবছিলো তোক তোৰ নিচিনা চুৰ এটাক মই বন্ধু বুলি ভাবিম নেকি হ'ব নালগে আমি চুৰৰ লগতে বন্ধুত্ব কৰিম দে তোৰ লগত আজিৰ পৰা কেৱল মোৰ শত্ৰুতা চাই ল'ম ময়ো ৰাগ কুত্তা কি কলা কোবৰাই যিয়ে নকক তাক সোধাই নেৰো মুঠতে মই গম নাপাও দে আৰু কি কৰে তাৰ লগত তোক কৈছিলোৱে না কোবৰাক খতম কৰা ইমান সহজ নহয় হয় নহয় সময়ত গম পাবি বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই